নমস্কাৰ মই ভাস্কৰ আৰু আজি মই আপোনালোকক এখন ডাষ্টাৰ দেখুৱাই আছো যিখন ডাষ্টাৰ আজি 10 দিন মানৰ আগতে মই বৰপেটা ৰোডৰ পৰা হাউলিৰ পৰা অকনমান আগত তাতে গৈ পেলাই ৰাতি প্ৰায় 12টা মান বজাতে গৈ পালোগে তাতে মানুহজনৰ পৰা এই ৰিনাল ডাষ্টাৰখন আমি কিনিছিলো 2019 গাড়ী আছিল পেট্ৰল ইঞ্জিন ডাষ্টাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী আছিল কন্ডিশন ভাল হৈ আছিল কিন্তু গাড়ীখন বিক্ৰী হৈছে মই অহাৰ 5 দিনাই মোৰ লগৰ এজনৰ কাস্টমাৰ এজন আছিল সো তেখেতে গাড়ীখন বিক্ৰী কৰি দিলে আৰু মোৰ ভিডিওটো দিয়া নহল আপোনালোকক সো গাড়ীখনৰ টেক্স ফেল আছিল আৰু ইন্সুৰেন্সটো ফেল আছিল এটো আমি কৰাই দিছো কাৰণ প্ৰত্যেকখন গাড়ীতে 15 বছৰ টেক্স দিয়া নাথাকে সো গাড়ী এখন কিনোতে হদায় আপোনালোকে বৰ্তমান ডেটত টেক্সটো চাই লব এখন গাড়ীত মই যেতিয়া মই জানি পেলে কিনিছো মই চাই পেলে কিনিছো আৰু সেই কাৰণে মই টেক্সটো দি দিছো টেক্সটো দিউতে 19 গাড়ী হয় 24ত টেক্সটো ফেল হৈছে only 5 yearsৰ কাৰণে টেক্স পেড কৰা আছিল সো টেক্সটোত 38000 something গৈছিল 38700 মান গৈছিল টেক্স বনাওতে আৰু ইন্সুৰেন্সটো 4000 থাৰ্ড পাৰ্টি ইন্সুৰেন্স বনাইছিলো সো এখন গাড়ী অলৰেডি বিক্ৰী হৈ গৈছে গাড়ীখন মোৰ লগত নাই মোৰ লগৰ এজনৰ কাস্টমাৰ থকাৰ কাৰণে তেখেতে বিক্ৰী কৰি দিলে আৰু আজি 11 নৱেম্বৰ হয় এতিয়া 12 বাজি ৰাতি 15 মিনিট হৈছে আৰু বৰ্তমান মই হাউলি ওচৰত আছো ইয়াতে এটো বৰপেটা ৰোড হয় হাউলি ওচৰতে একেবাৰে আৰু ইয়াতে ওচৰত হাউলি ৰাখ হৈ আছে আৰু সাৰৰ পৰা আমি ডাষ্টাৰখন লৈছো গাড়ী নম্বৰটো কিমান আছিল স্যাৰ AS26B 7644 হয় হয় 7644 Sekarang sasaran kita, ini asli nomor. S26B 7644 S26B 7644 গাড়ীখন মই সাৰৰ পৰা আজি ৰিসিভ কৰিছো আৰু তেখেতে আমি ৰাতি কথা হৈ গল আমাৰ লগত তেখেতৰ সো আমি গুৱাহাটীৰ পৰা আহিলো আহি তেখেতক আমি পেমেন্ট খিনি দিলো আৰু এতিয়া আমি গাড়ীখন লৈ যাম আৰু তেখেতক লগ পাই বহুত ভাল লাগিল থ্যাংক ইউ স্যাৰ আৰু গাড়ীখন খুব ধুনিয়া হৈছে 2019 মডেল হয় পেট্ৰল ডাষ্টাৰ হয় তেখেতৰ পৰা আমি লৈ গৈছো আৰু কালি ৰাতিপুৱা আপোনালোকৰ গাড়ী ভিডিওটো আমি দি দিম স্যাৰ কিবা ক'ব আপুনি আপোনাৰ কোন নাই বাকি সব ঠিকে আছে হয় আছে বিল্ডিং আছে আছে দি দিম হয় আৰু আথেনৰ পৰা গাড়ী যদি কিবা এটা হয় গোটেই দায়িত্বটো আপোনাৰ ঠিক আছে ওকে ঠিক আছে